Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কেইটামান চহৰৰ জানিবলগীয়া নাম কেইটামান লৈ আনিছো যত আপোনালোকৰ এক্সাম 2022 ADRE 2022ত আহি গৈছে মই আপোনালোকক দেখাই আছো 2022ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি গৈছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে এই গিটা চহৰৰ নাম আৰু তাৰ নিকনেমছ কিটা জানিব লাগিব কোনবিলাক চহৰক কি নামেৰে জনা যায় এইকেইটা নাম জানিলে আপোনালোকে তৎক্ষণাত তাৰ এনসাৰ কৰিব পাৰিব গতিকে ভিডিওটো ভালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও শেয়াৰ কৰিব কাৰণ আপোনালোকৰ কাৰণে মই আৰু কিছুমান আৰু নতুন আৰু ভাল টপিক ভাল কনসেপ্টৰ ওপৰত মই ভিডিও লৈ আনিম আপোনালোকে ভিডিওটো ভালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো বলো মই ADRE 2022ত কেনে ধৰণৰ কোৱেশ্চন আহিছিল আপোনালোকক মই দেখাই আছো 2022 চনত 2022ৰ ADRE 2022ত আপোনালোকৰ এইটো আহি গৈছিল এটো কি হয় গডস ওন কাউন্ট্রি বাকি হিমানহিন নপৰিল হয় বাস গডস ওন কাউন্ট্রি এই বছৰ সবতছে মেইন এই শব্দটো মেইন গডস ওন কাউন্ট্রি তো এইটো বস্তু আপোনালোকে এই কোৱেশ্চনটো আহিলে আপোনালোকে এনসাৰ কেনেদৰে কৰিব তো এই কোৱেশ্চনটো এনসাৰ কৰিবলৈ হলে আমি অতি গুৰুত্বপূৰ্ণ কেইটামান বস্তু জানিব লাগিব গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চন আমি কৰিবলৈ হলে আমি এই চহৰৰ নিকনেম কিছে জানিব লাগিব আমি এই চহৰৰ নিকনেম কেটা জানিলে তৎক্ষণাত আমি চহৰৰ নামটো কৈ দিব পাৰিম তৎক্ষণাত আমি এনসাৰ কৰিব পাৰিম গতিকে আমি এই গুটি কিটা চহৰৰ নাম আমি জানিলে তৎক্ষণাত কৰিব পাৰিম গতিকে আপোনালোকৰ 2024ৰ ADRE বা আসাম পুলিচ বা যিকোনো পৰীক্ষাত অহাৰ বহুতখিনি চান্স আছে তো ইয়াৰে ভিতৰত যিকোনো এটা পৰিবই এটো আপোনালোকৰ একদম 100% এটা হলেও আহিবই গতিকে আপোনালোকে এই গুটি কিটা নাম জানি থৈ দিও আজি ভালদৰে আমি ষ্টাডি কৰি গুটি কিটা নামৰ ওপৰত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু কিছুমান নতুন টপিক আনি আছো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত তো বলো আমি ভিডিওটো ষ্টাৰ্ট কৰো তো আমাৰ আজি প্ৰথম নিকনেমটো হৈছে তাজনগৰী বুলি যদি আহে আপোনালোকৰ পৰীক্ষা তাজনগৰী বুলি ক'লে আপোনাৰ ডাইৰেক্ট সিটিজ নামটো কি হ'ব আগ্ৰা তাজনগৰী বুলি কোৱা হয় আগ্ৰা তাৰ পাছত মানচেষ্টাৰ অফ ইণ্ডিয়া বুলিলে কাক বুজোৱা হয় আহমেদাবাদ মানচেষ্টাৰ অফ ইণ্ডিয়া আহমেদাবাদ মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া বুলি ক'লে কোয়েম্বাটুৰ মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া কোয়েম্বাটুৰ তাৰ পাছত মানচেষ্টাৰ অফ আসাম অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয় অসমৰ মানচেষ্টাৰ বুলিলে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় সংগম সিটি হলে আলাহাবাদ গোল্ডেন টেম্পল অমৃতসৰ কাৰণ অমৃতসৰত গোল্ডেন টেম্পল আছে সিলিকন ভেলি অফ ইণ্ডিয়া বুলিলে কাক বুজোৱা হ'ব সিলিকন ভেলি অফ ইণ্ডিয়া বেংগালুৰু সিলিকন ভেলি অফ ইণ্ডিয়া বোলা হয় টেম্পল সিটি হলে ভুৱনেশ্বৰ হোৱাইট সিটি উদয়পুৰ পিংক সিটি জয়পুৰক পিংক সিটি বুলি কোৱা হয় ডিট্ৰইট অফ ইণ্ডিয়া চেন্নাই গেটৱে অফ সাউথ ইণ্ডিয়া চেন্নাই দাৰ্জিলিং কি কোৱা হয় মই এইটো উল্টা পাল্টা হৈ গৈছে মই ইফালে লিখিব লাগিছিল এইটো বস্তু মই ইফালে লিখিব লাগিছিল একো নাই কুইন্স অফ দা হিলছক কি কয় দাৰ্জিলিং বুলি কোৱা হয় দাৰ্জিলিঙক কুইন্স অফ দা হিল বুলি কোৱা হয় মনত ৰাখিব এইটো আমাৰ উল্টা পাল্টা হৈ গৈছে কুইন্স অফ হিলছ বুলি কাক কয় দাৰ্জিলিঙক কুইন্স অফ হিলছ বুলি কোৱা হয় তাৰ পাছত কোল কেপিটেল অফ ইণ্ডিয়া বুলিলে ধনবাদ গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি ক'লে আমি ডাইৰেক্টলি বুজো গুৱাহাটী পিটছবাৰ্গ অফ ইণ্ডিয়া বুলিলে জামশেদপুৰ ষ্টিল চিটি অফ ইণ্ডিয়া বুলিলে জামশেদপুৰ দুটাই জামশেদপুৰ পিটছবাৰ্গ অফ ইণ্ডিয়া বা ষ্টিল চিটি অফ ইণ্ডিয়া বুলিলে জামশেদপুৰত এইবোৰ নাম জনা যায় লেডাৰ কেপিটেল অফ ইণ্ডিয়া বুলিলে কানপুৰ সুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলিলে জম্মু এণ্ড কাশ্মীৰ মিনি সুইজাৰলেণ্ড অফ ইণ্ডিয়া এটা হল চোৱা কনফিউজ নহব সুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলিলে জম্মু এণ্ড কাশ্মীৰ কিন্তু মিনি যদি দিয়ে মিনি সুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলিলে খাজিয়াৰ বুলিলে মিনি সুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলিলে খাজিয়াৰ গডস ওন কাউন্ট্রি এইটো আহি গৈছিল 2022ৰ ADRE তো ইয়াৰে কি হ'ব কেৰালা গডস
ওন কাউন্ট্রি হলে কেরালা কেশু ক্যাপিটাল অফ ইন্ডিয়া কোলাম নেক্সট কনস্টান্টিনোপল অফ ইন্ডিয়া লখনৌ সিটি অফ নৱাবছ লখনৌ গোল্ডেন সিটি অফ ইষ্ট লখনৌ তিনিটা চক কনফিউজ নহ'ব লখনৌ তিনিটা কিন্তু তিনিটা পইণ্টে লখনৌৰ আছে ড্ৰিম সিটি অফ ড্ৰিমছ সপোনৰ চহৰ বুলি কাক কয় মুম্বাইক কয় কাৰণ মুম্বাইত বহুতে সপোন পূৰণ কৰিব যে এক্টৰ মডেলিং বা ৱেব ছিৰিজত সকলোবিলাক মুম্বাইত চলে হলিউড অফ ইণ্ডিয়া মুম্বাইকে কোৱা হয় ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া মুম্বাই চাওক হলিউড অকল হলিউড যদি আহে তেতিয়াহ'লে আপোনালোকৰ বাহিৰৰ হয় আমেৰিকা বা বাহিৰৰ দেশবিলাক হলিউড হয় কিন্তু হলিউড ইয়াতে কি কৈছে হলিউড অফ ইণ্ডিয়া মানে ইণ্ডিয়াৰ হলিউড মুম্বাই কনফিউজ নহ'ব পৰীক্ষাত এইটো বস্তু ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া মুম্বাই অৰেঞ্জ চিটি অফ ইণ্ডিয়া নাগপুৰ চিলি চিটি অফ ইণ্ডিয়া গান্টুৰ হয় মেংগো চিটি মালদা সুগাৰ বল অফ ইণ্ডিয়া উত্তৰ প্ৰদেশ ৰাইচ বল অফ ইণ্ডিয়া ছত্তীশগড় স্কটলেণ্ড অফ ইণ্ডিয়া কুৰ্গ চিটি অফ ৰেচলাৰ্ছ কোলহাপুৰ চিটি অফ ৱেভাৰ্ছ পানিপত চিটি অফ য়োগা ঋষিকেশ অইল চিটি অফ আছাম ডিগবয় চিটি অফ ইটাৰনেল ৰোমেন্স তেজপুৰ তাৰপাছত টি কেপিটেল অফ আছামৰ এইটো আছামৰ ইম্পৰ্টেণ্ট হয় টি কেপিটেল অফ আছাম যোৰহাট স্কটলেণ্ড অফ আছাম হাফলং সত্ৰনগৰী বৰপেটা কি সত্ৰনগৰী পঞ্চতীৰ্থ হাজোক পঞ্চতীৰ্থ কোৱা হয় চিটি অফ ইষ্টাৰ্ণ লাইট কাক কয় গুৱাহাটীক চিটি অফ ইষ্টাৰ্ণ লাইট কয় চিটি অফ মিলন তীৰ্থ তেজপুৰ নেতিধনী বুলি কাক কয় তেজপুৰকে কয় নেতিধনী কাৰণ তেজপুৰ নেতাজীৰ লগত সম্পৰ্কিত আছে সেইকাৰণে নেতপুৰ ধনী বুলি কোৱা হয় নেতিধনী কালচাৰেল কেপিটেল অফ আছাম যোৰহাটক কি কয় কালচাৰেল কেপিটেল অফ আছাম খুব ইম্পৰ্টেণ্ট পইণ্ট হয় এইবিলাক আপোনাৰ সকলোৱে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব খাজুৰাহো অফ আছাম মদন কামদেৱক কি কয় খাজুৰাহো অফ আছাম পিৰামিড অফ আছাম কাক কয় চৰাইদেউ মেডামছ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ ৰেড ৰিভাৰ ৰঙা নদী আৰু ব্লু হিলছ নীলা পাহাৰ কাক কয় অসমক কয় আছাম দ্য লেণ্ড অফ ডনলিট মাউণ্টেইনছ কাক কয় অৰুণাচল প্ৰদেশ স্কটলেণ্ড অফ দ্য ইষ্ট শ্বিলঙক স্কটলেণ্ড অফ দ্য ইষ্ট কোৱা হয় থেংক ইউ ফৰ ৱাচিং লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সকলোৱে কমেণ্ট ছেকশ্যন জনাব আৰু কিছুমান ইম্পৰ্টেণ্ট টপিক আছে মই আৰু এটা PDF বনাই আছোঁ কাম চলিছে কাম খতম হ'বই মই অতি সোনকালে সেইটো আপলোড কৰিম গতিকে আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আপোনালোকৰ পৰীক্ষাৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট টপিকছৰ ইম্পৰ্টেণ্ট কনচেপ্ট কিছুমান সকলোখিনি মই আনি আছোঁ আপোনালোকৰ আগত গতিকে আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ আগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব তো আজি ভিডিঅ'টো সামৰিলোঁ সকলোৱে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং